নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আছো 4500 পদত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে যিসকল পিডব্লিউডি প্ৰাৰ্থী সেইসকলৰ কাৰণে ভাল খবৰ আহিছে বাকি সকলৰ কাৰণে আহিব খবৰটো হৈছে যে তেওঁলোকৰ ভেৰিফিকেশন নটিচ ইতিমধ্যে জাৰি কৰিছে তেওঁলোকে নিৰ্দিষ্ট সময়ত গৈ উপস্থিত হ'ব লাগিব ডেট আৰু টাইম টেবুল সকলো দিয়া আছে টেবুল নাম্বাৰ দিয়া আছে নেম দিয়া আছে ফাদাৰ্স নেম দিয়া আছে সকলো দিয়া আছে আপোনালোকে চাই লব নিজৰ নামটো আছে নে নাই আৰু কোন ডেটত কোড যাব লাগিব সেই সম্পৰ্কে মই আপোনালোক নোটিছখন পঢ়ি শুনাই দিব বিচাৰিছো ইয়াত কোৱা হৈছে যে ইন পাৰচুৱেন্স অফ দা এডভাৰটাইজমেন্ট এ এণ্ড এডভাৰটাইজমেন্ট বি ভাইট নাম্বাৰটো দিয়া আছে আৰু ডেটটো চাওক 0801-2025 ফৰ ৰিক্ৰুটমেন্ট ৰেগুলাৰ টিচাৰ্স of LP and UP school under DW Assam. It is information of the following person with disability PWD candidates that the physical document verification will be held as follows. Date to dia ase 17 November 2025 और time to dia ase 10 AM to 5 PM और venue to dia ase Conference Hall Director of Elementary Education Assam Kahilipara. আপোনালোকে 17 নৱেম্বৰ তাৰিখে যাব লাগিব সময়টো দিয়া আছে 10 বজাৰ পৰা আপোনালোকে 5 বজাৰ ভিতৰত ভেৰিফিকেশন কৰিব লাগিব যিসকল পিডব্লিউডি ক্যান্ডিডেট তেওঁলোকে যাব লাগিব ইয়াত 402 জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিছে আপোনালোকে আপোনাৰ নিজৰ নামটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ফাদাৰ্স নেমস ভালকে চাই লব আকৌ আপোনালোকে খেলিমেলি হৈ যাব পাৰে আৰু টাইমটো চাব কিমান টাইমত আপোনাৰ আছে সেই টাইমতে আপোনালোকে প্ৰেজেন্ট হ'ব লাগিব মই নামখিনি আপোনালোক স্ক্ৰিনত দেখুৱাই আছো আর লগতে ইয়াত উল্লেখ কৰিছে the candidates need to bring all original document professional qualification document in support of disability issued by component authority and all other relevant document along with acknowledgement of online application the candidature of candidates that will be cancelled who fail to attend in the verification process আপোনালোকে নিশ্চয় বুজি পাইছে যে যিখিনি আপোনাৰ ৰিলেভেন্ট ডকুমেন্ট আছে মানে আপোনাৰ ডিসেবিলিটি যিখন সাৰ্টিফিকেট 40% আপোনাৰ ডিসেবিলিটি আছে না এইখিনি চেক কৰিবই বাকি যিখিনি মাৰ্কশিট সাৰ্টিফিকেট হেবিলাক চাব সকলো অৰিজিনাল ডকুমেন্ট লৈ যাব আৰু আপোনালোকে একনলেজমেন্টখন লৈ যাব লাগিব যিখন আপোনাৰ কপি উলিয়াইছিলে যে অনলাইন কৰোতে সেই কপিটো আপোনালোক লৈ যাবলৈ নাপাহৰিব যদি এখন দিনত নহব ভেৰিফিকেশন আৰু যিসকল প্ৰাৰ্থীয়ে উপস্থিত টাইমত হ'ব নোৱাৰিব তেওঁলোকক ইতিমধ্যে কেনসেল কৰি দিব মানে তেওঁলোক প্ৰাৰ্থীত্বই বাতিল কৰি দিব গতিকে নিৰ্দিষ্ট টাইমত আপোনালোকে উপস্থিত হ'বগে ডেটটো দিয়া আছে আপোনালোকে 17 নৱেম্বৰ তাৰিখে মাতিছে দিনৰ 10 বজাৰ পৰা 12 বজাৰ দিনৰ 10 বজাত আপোনালোকে উপস্থিত হ'ব লাগিব 5 বজালৈকে ভেৰিফিকেশন হ'ব এইখিনি জনাবলগীয়া আছিল আপোনালোকক আৰু লগতে মই জনাব বিচাৰিছে যিসকল প্ৰাৰ্থীয়ে এতিয়া 4500 পদৰ কাৰণে আবেদন কৰিছিলে সেইসকল প্ৰাৰ্থীৰ কাৰণে ভেৰিফিকেশন নৱেম্বৰ মানে 20 তাৰিখৰ পিছতেই আহি যাব পাৰে ভেৰিফিকেশন লিষ্ট গতিকে আপোনালোকে ওয়েবসাইট চেক কৰি থাকিব ভাল খবৰ যেটো এটা আহিলে প্ৰথমটো ভাল খবৰ নেক্সট ভাল খবৰ আহি আছে ভেৰিফিকেশন লিষ্ট যেতিয়া ওলাব আৰু মই কৈছোৱে যে ভেৰিফিকেশনত যিসকলৰ নাম থাকিব তেওঁলোকেই ফাইনেল মেৰিট লিষ্টত নাম উঠিব বা তেওঁলোকৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম উঠিব এনেকুৱা ধৰণৰ কথা নাই ভেৰিফিকেশন প্ৰায়বিলাকৈ কৰা হ'ব কৰিব মানে তেওঁলোকে এটা কাট অফ ধৰি পেলাই ভেৰিফিকেশন কৰায় আপোনালোক মই পূৰ্বৰ নিযুক্তি সম্পৰ্কত মই কৈছোৱে যে এটা কাট অফ ধৰিবলৈ তেওঁলোকে মাতে সেই কাট অফৰ ভিতৰত যিসকলৰ নাম থাকিব ধৰক সেইসকলৰ নামে মেৰিট লিষ্টত থাব গতিকে ভেৰিফিকেশন বেছি সংখ্যক প্ৰাৰ্থী কৰা যায় কিন্তু প্ৰত্যেকৰে মেৰিট লিষ্টৰ নাম নাহেগে গতিকে এইখিনি জনাবলগীয়া আছিল আৰু মই আজি এটা কথা ক'ব বিচাৰিছো যে আমি যেটো সকলোৱে জানে যে আমি এটা ফেসবুকত লিখিছিলো প্ৰায়বিলাক প্ৰাৰ্থীয়ে কমেন্টত লিখিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফেসবুক পেজত লিখিছিলে শিক্ষামন্ত্ৰী মহোদয় ফেসবুক পেজত লিখিছিলে জাস্টিস ফৰ অল টেট পাস ক্যান্ডিডেটস বুলি লিখিছিল আমি তেনেকে লিখাৰ পিছতে ইতিমধ্যে শিক্ষা বিভাগে হয়তো অৱগত হৈছে যে যিসকল প্ৰাৰ্থীয়ে এতিয়া চাকৰি নেপাল তেওঁলোকে ন্যায় বিচাৰিছে কাৰণ তেওঁলোকে 5550টা পদত সোমাব নোৱাৰিলে তেওঁলোকৰ মনটো বহুত বেয়া গতিকে সেইসকল প্ৰাৰ্থীয়ে কেনেকৈ চাকৰি এটা পাওঁ হেতু তেওঁলোকে ভাবি আছে আৰু প্ৰত্যেককে জনাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰিছে শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছে প্ৰত্যেককে নিজে কষ্ট কৰি তেওঁলোকে এই 4500 পদৰ কাৰণে লাগি আছে থকা আমি ইতিমধ্যে দেখিবলৈ পাইছিলো আৰু অৱশেষত এই ভাল খবৰটো আহিছে গতিকে চিন্তা কৰিব নালাগে আপোনালোকে এইখিনি নিযুক্তি 4500 পদৰ নিযুক্তি
মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি ইলেকশ্যনৰ আগত দিম বুলি গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গ'ল যেতিয়া ইলেকশ্যনৰ আগত চাকৰিটো দিয়াটো প্ৰায় নিশ্চিত এইখিনি জনাবলগীয়া আছিলে ধন্যবাদ জয়